সাংসদ আহে বাহিৰলৈ, বিধায়কে টানে ভিতৰলৈ। মনোৰঞ্জন তালুকদাৰে কৈ উঠিল, আহক আহক দাদা, আহক ভিতৰলৈ। প্ৰদ্যুৎ বৰদলৈ, মই নাথাকো বৈঠকত, মই নাথাকো। বিৰোধীৰ বিড়ম্বনা অব্যাহত আছে। শনিবাৰে বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেন গোহাঁইৰ নেতৃত্বত সোণাপুৰৰ এখন ৰিজৰ্টত অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ বৈঠক। উপ নিৰ্বাচন কেন্দ্ৰিক সংঘাত আঁতৰাই অনাগত পঞ্চায়ত নিৰ্বাচন তথা বিধানসভা নিৰ্বাচনলৈ টঙালি বান্ধি সাজু হোৱাৰ উদ্দেশ্যে আছিল এই বৈঠকখন। অসম সন্মিলিত মৰ্চাত কংগ্ৰেছক অন্তৰ্ভুক্তি কৰাৰ উদ্দেশ্যে ডক্টৰ হীৰেন গোহাঁইয়ে বিৰোধীৰ অংশীদাৰীক প্ৰতিটো দলকেই আমন্ত্ৰণ জনাইছিল। আমন্ত্ৰণ মৰ্মেই বৈঠকত উপস্থিত হৈছিল গৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, সাংসদ অজিত কুমাৰ ভূঞাকে আদি কৰি 15টা দলৰ নেতৃত্ব। অৱশ্যে বৈঠক আহ্বান কৰিও স্বাস্থ্যজনিত কাৰণত বৈঠকত উপস্থিত নাথাকিল ডক্টৰ হীৰেন গোহাঁই। বৈঠকলৈ আহি আশাবাদীয়ে আছিল প্ৰতিটো দলৰে নেতৃত্ব। ডক্টৰ হীৰেন গোহাঁই ছাৰে আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে আমাৰ কংগ্ৰেছ দলকো আজি নিমন্ত্ৰণ জনাইছিলে। আমাৰ দলৰ হৈ পেলাই মাননীয় সাংসদ, আমাৰ দলৰ জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ মই আহিছোঁ আৰু আমি বিচাৰিছোঁ যে অসমত সকলো বিজেপিৰ বিৰোধী শক্তি একত্ৰিত হওক। সকলোৱে এৰা ধৰা আৰু বুজা পৰাৰ মাজেৰে ব্যক্তি স্বাৰ্থ, দলীয় স্বাৰ্থ ঊৰ্ধলৈ গৈ জাতীয় স্বাৰ্থৰ হকে সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰাটো প্ৰয়োজন বুলি সময়ৰ আহ্বান বুলি মই অনুভৱ কৰোঁ। আকৌ এবাৰ লগ হ'বৰ কাৰণে আৰু কথাখিনি খোলোচাকৈ মুকলি মনেৰে পাতিবৰ কাৰণে এটা সুযোগ ডক্টৰ গোহাঁই ছাৰহঁতে আমাক দিছে। ত্যাগ, বিনিময়, বুজা পৰা এইবিলাকৰ বিনিময়তে এটা ছাকচেছফুল এলায়েন্স হয়। গতিকে ইয়াতো যদি ফলপ্ৰসূভাৱে কিবা এটা হ'ব লাগে, সেই জন্মবেদনা থাকিব, সেইটো স্বাভাৱিক। হঠাৎ বৈঠকত লাগিল আউল। কংগ্ৰেছ দলক ফেচিষ্ট আখ্যা বিধায়ক অখিল গগৈ। দলীয় অৱমাননা সহ্য নকৰি প্ৰতিবাদ কৰিলে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছ দলক কৰা অপমান আৰু দলীয় অৱমাননা শুনি সাংসদ প্ৰদ্যুৎ বৰদলৈ খৰ্গহস্ত হৈ পৰিল আৰু আধাতে বৈঠক সামৰি বাহিৰলৈ ওলাই আহিল। বৈঠক আধাতে এৰি গ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। বৈঠকতনো কেনেদৰে বহি থাকে ভূপেন বৰা। এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰদ্যুৎ বৰদলৈক সৈমান কৰিবলৈ বৈঠক এৰি তৎক্ষণাৎ বাহিৰলৈ আহিল। কিন্তু সাংসদজন সৈমান নহল, উভতিও নাহিল। উপায়বিহীন হৈ আকৌ বৈঠকতেই অংশ ল'লে ভূপেন বৰাই। সমান্তৰালকৈ বৈঠকত চলি থাকিল অখিল গগৈৰ কংগ্ৰেছক তীব্ৰ আক্ৰমণ তথা কটাক্ষ। মিত্ৰতাৰ বাবে অহা দলীয় নেতাই বৈঠক সামৰিলে আধাতে। অৱশ্যে এই সংঘাত সন্দৰ্ভত একোৱেই মন্তব্য নকৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। উদ্যোক্তাসকলে ক'ব, নাগৰিক সমাজে আপোনালোকক এই সম্পৰ্কত বক্তব্য ৰাখিব। বৈঠকৰ অন্তত অজিত ভূঞাৰ মন্তব্য, প্ৰথম বৈঠকত এনেধৰণৰ কাজিয়া হোৱাটো স্বাভাৱিক। বিজেপি বিৰোধী ঐক্য পুনৰ গঠনৰ পোষকতা বৈঠকত। বিজেপিৰ বিৰুদ্ধে যিখন যুদ্ধ হ'ব, এনেকুৱা এটা বিষয়ত যুক্তি, তৰ্ক, বিতৰ্ক এইবোৰ স্বাভাৱিক কথা, কিন্তু মূল বাকীবোৰ কোনো ওলাই যোৱা নাই। ভূপেন বৰাটো আছে, গতিকে প্ৰধান সভাপতিগৰাকী আছে। তাত শেষত এইটো সিদ্ধান্ত হৈছে যে আমি 26ৰ নিৰ্বাচনত সকলো দলে একলগ হৈ যুঁজিব লাগিব। মিত্ৰতাত কাজিয়া হোৱাটো স্বাভাৱিক। দুজন ব্যক্তিৰ মাজৰ মিত্ৰতা কিন্তু এই মিত্ৰতা নহয়। এই কাজিয়া চৰকাৰ গঠন কৰিবলৈ বা বিজেপিক বিৰোধিতা কৰিবলৈ ৰণনীতি প্ৰস্তুতকাৰী দলকেইটাৰ মাজৰহে কাজিয়া। বিজেপিক উৎখাত কৰি চৰকাৰ গঠন কৰিবলৈ অত্যুৎসাহী হৈ থকা দলকেইটাৰ মাজৰহে কাজিয়া এয়া। বিভাজনমুখী বিৰোধীয়ে বাক বিতণ্ডাৰে বিজেপিৰ বিৰুদ্ধে যুঁজ বৰ্তাই ৰাখিব পাৰিবনে? প্ৰশ্ন হয়, বিৰোধীৰ এই দুৰৱস্থাই 26ত সহায় নকৰিবনে বিজেপিক? ভিডিঅ' জাৰ্নেলিষ্ট হৃদয় দাসৰ সহযোগত কংকন কলিতাৰ ৰিপৰ্ট, NKTV+ গুৱাহাটী।